নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছো সিটেট ইভিএছ কমপ্লিট সিলেবাস অসমীয়া আৰু ইংৰাজীত। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছো। আপোনালোকে নিশ্চয় জানে যে ইভিএছ বিষয়টো সম্পূৰ্ণ থিমছৰ ওপৰত আধাৰিত। গতিকে আমাৰ জানিব লাগিব প্ৰথমতে থিমছ আৰু সাব থিমছ। সিটেট জুলাই 2025 এনচিইআৰটি ক্লাছ 3, 4 আৰু 5 সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজীত আলোচনা কৰিম। থিমছ অফ ইভিএছ পৰিৱেশ অধ্যয়নৰ প্ৰধান বিষয়সাৰ বা থিমছসমূহ। 1 নম্বৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছ, ফুড, water, shelter, travel, things we make and do। পৰিয়াল আৰু বন্ধু, খাদ্য, পানী, বাসস্থান, যাত্ৰা, আমি বনোৱা আৰু কৰা বিভিন্ন কামবোৰ, এইখিনি হৈছে ইভিএছৰ মূল থিম। তাৰপিছত ইভিএছৰ কিছুমান সাব থিম আছে, যেনে সাব থিম অফ ইভিএছ পৰিৱেশ অধ্যয়নৰ উপবিষয়সাৰ বা থিম। সাব থিম 1 ফেমিলি এণ্ড ফ্ৰেণ্ডছ, পৰিয়াল আৰু বন্ধু। যদি চাওঁ ৰিলেশ্যনশ্বিপ, ৱৰ্ক এণ্ড প্লে, এনিমেলছ, প্লেন্টছ, যেনে পৰিয়ালৰ সম্বন্ধ, কাম আৰু খেল ধেমালি, বিভিন্ন জীৱ জন্তুবোৰ, বিভিন্ন ধৰণৰ উদ্ভিদ, এই গোটেইখিনি হৈছে সাব থিম 1 পৰিয়াল আৰু বন্ধুৰ ওপৰত। তাৰপিছত সাব থিম 2 ফুড খাদ্য। খাদ্যৰ কিছুমান সাব থিম আছে, ইয়াৰ পৰা প্ৰশ্ন প্ৰায় আহি থাকে, যেনে 1 নম্বৰ টেষ্টিং, 2 নম্বৰ ডাইজেষ্টিং, 3 নম্বৰ কুকিং, 4 নম্বৰ প্ৰিজাৰ্ভিং টেকনিক্স, 5 নম্বৰ ফাৰ্মাৰ্ছ এণ্ড হাংগাৰ। যদি চাওঁ খাদ্যৰ সোৱাদ লোৱা, খাদ্য হজম কৰা, খাদ্য ৰন্ধা বঢ়া কৰা, খাদ্য সংৰক্ষণ কৰি ৰখাৰ কৌশল, আৰু 5 নম্বৰ খেতিয়ক অথবা খেতিয়কে খেতি কৰা আৰু ভোগ লগা, এইখিনি হৈছে সাব থিম 2 পইণ্ট। তাৰপিছত মই ইনক্লুড কৰিছো ইউনিট 1 ফেমিলি এণ্ড ফ্ৰেণ্ডছ পৰিয়াল আৰু বন্ধু। আমাক চাব লাগিব মিনিং অফ ফেমিলি, নেচাৰ অফ ফেমিলি, টাইপছ অফ ফেমিলি, যেনে নিউক্লিয়াৰ ফেমিলি, জইণ্ট ফেমিলি, পেট্ৰিয়াৰ্কেল ফেমিলি, মেট্ৰিয়াৰ্কেল ফেমিলি, কনsanguineous ফেমিলি, আৰু শেষত টাইপছ অফ ফ্ৰেণ্ডছ। এইখিনি হৈছে পৰিয়াল আৰু বন্ধুৰ উপথিম, মানে এইখিনিৰ ভাগ। যেনে পৰিয়ালৰ অৰ্থ, পৰিয়ালৰ প্ৰকৃতি, পৰিয়ালৰ প্ৰকাৰ, যেনে একক পৰিয়াল, যৌথ পৰিয়াল বা যুটীয়া পৰিয়াল। তাৰপিছত পিতৃপ্ৰধান পৰিয়াল, মাতৃপ্ৰধান পৰিয়াল, একে ৰক্তৰ পৰিয়াল বা তেজৰ সম্বন্ধ থকা পৰিয়াল, আৰু বন্ধুৰ প্ৰকাৰ। তাৰপিছত এনিমেলছ বিভিন্ন ধৰণৰ জীৱ জন্তু। আমাক চাব লাগিব কনচেপ্ট অফ এনিমেলছ, নেচাৰ অফ এনিমেলছ, টাইপছ অফ এনিমেলছ, যেনে বেছ অন বডি ষ্ট্ৰাকচাৰ, বেছ অন ফুড, বেছ অন এডাপ্টেশ্যন, বেছ অন টেম্পাৰেচাৰ, বেছ অন ৰিপ্ৰডাকশ্যন। যেনে জীৱ জন্তুবোৰৰ ধাৰণা আৰু বৈশিষ্ট্য, জীৱ জন্তুবোৰৰ প্ৰকাৰ, যেনে শৰীৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জন্তুৰ প্ৰকাৰ, তাৰপিছত খাদ্যৰ ওপৰত ভিত্তি কৰি, বাসস্থানৰ ওপৰত ভিত্তি কৰি, শৰীৰৰ উষ্ণতাৰ ওপৰত ভিত্তি কৰি, বংশবৃদ্ধিৰ ওপৰত ভিত্তি কৰি, এইসমূহ হৈছে জীৱ জন্তুৰ প্ৰকাৰ। তাৰপিছত ইয়াত মই ইনক্লুড কৰিছো স্পেচিয়েল এনিমেলছ ফৰ সিটেট, সিটেট পৰীক্ষাৰ বাবে বিশেষ জীৱ জন্তুবোৰ। কিয়নো এই যিখিনি মই জীৱ জন্তু ইনক্লুড কৰিছো সম্পূৰ্ণ এনচিইআৰটিৰ আধাৰিত হয়, যেনে টাইগাৰ, এলিফেণ্ট, স্নেক, স্লথ, লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ফিছ, চিল্ক ৱৰ্ম, আৰ্থ ৱৰ্ম, আণ্ট আৰু ৰেট। যেনে যদি চাওঁ বাঘ, হাতী, সাপ, স্লথ মানে হৈছে ভালুকৰ দৰে জন্তু, কিন্তু আচলতে ভালুক নহয়। তাৰপিছত প্ৰকাণ্ড আৰু ক্ষুদ্ৰ মাছ, ৰেচম পলু, মাটিত গাঁত কৰি থকা কেঁচু, পিপৰা,
নিগনি এইসমূহৰ পৰা অনাগত দিনত প্ৰশ্ন আহিব আৰু বিগত সময়ছোৱাতো অহা দেখা গৈছে। তাৰপিছত আন্দামান এণ্ড নিকোবৰ আইলেণ্ড সুনামি 2004 and animals. Group of animals, sleeping of animals, concept of animalities. 2004 চনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত হোৱা সুনামিত বিভিন্ন জীৱ-জন্তুৰ ভূমিকা, তাৰপিছত জীৱ-জন্তুৰ সমূহ বা দল, জীৱ-জন্তুৱে কিমান সময় টোপনি মাৰে, জীৱ-জন্তুৰ দাঁতৰ ধাৰণা ইত্যাদি। তাৰপিছত বাৰ্ডছ, বিভিন্ন ধৰণৰ চৰাই, কনচেপ্ট অফ বাৰ্ডছ, নেচাৰ অফ বাৰ্ডছ, টাইপছ অফ বাৰ্ডছ, ফিচাৰ্ছ অফ বাৰ্ডছ, আইজ অফ বাৰ্ডছ, নেষ্ট অফ বাৰ্ডছ, এগছ অফ বাৰ্ডছ, এয়াৰ্ছ অফ বাৰ্ডছ, নেক অফ বাৰ্ডছ, গ্ৰুপ অফ বাৰ্ডছ, এইখিনি গোটেই চাব লাগিব, কিয়নো ইয়াৰ পৰা প্ৰশ্ন অহা দেখা গৈছে। যদি চাওঁ, চৰাইৰ ধাৰণা, চৰাইৰ প্ৰকৃতি, চৰাইৰ বিভিন্ন প্ৰকাৰ, চৰাইৰ পাখি, চৰাইৰ চকু, চৰাইৰ বাস, চৰাইৰ কণী, চৰাইৰ কাণ, চৰাইৰ ডিঙি আৰু চৰাইৰ বিভিন্ন সমূহ বা দল। তাৰপিছত স্পেচিয়েল বাৰ্ডছ ফৰ চিটেড, চিটেড পৰীক্ষাৰ বাবে বিশেষ চৰাইবোৰ যেনে ইণ্ডিয়ান ৰবিন, ক্ৰ, কোয়েল, টেইলৰ বাৰ্ড, ডাফ, স্পেৰো, পিজন, ভাৰতীয় ৰবিন, কাউৰী, কুলি, পাতখিয়া চৰাই, কপৌ চৰাই, ঘনচিৰিকা চৰাই বা ঘৰচিৰিকা চৰাই আৰু পাৰ চৰাই। তাৰপিছত উডপেকাৰ, ৱেভাৰ বাৰ্ড, ছানবাৰ্ড, ইগল, কাইট, ভালচাৰ যেনে পাৰহৈটোকা চৰাই, টুকুৰা চৰাই, মৌপিয়া চৰাই, ইগল, চিলনী, শগুন ইত্যাদি। তাৰপিছত ইয়াত মই ইনক্লুড কৰিছো স্পেচিয়েল বাৰ্ডছ ফৰ চিটেড, চিটেড পৰীক্ষাৰ বাবে বিশেষ চৰাইবোৰ। ইয়াৰ পৰাও বহুত প্ৰশ্ন আহিছিল আৰু অনাগত দিনত আহিব পাৰে, যেনে আউল, স্কুইৰল, মইনা, পিকক, হেৰন বাৰ্ড, হানিবি, ফেঁচা, ক্ৰিকেটুৱা, মইনা, ময়ূৰ চৰাই বা মৰা চৰাই, পগলী। ইয়াত চাব লাগিব মহ আৰু পগলীৰ মাজত সম্বন্ধ, মৌমাখি। তাৰপিছত উদ্ভিদ, প্লেন্টছ, কনচেপ্ট অফ প্লেন্টছ, ফাংচনছ অফ প্লেন্টছ, মিনিং অফ ষ্টেম, হোৱাট ইজ জাইলেম, হোৱাট ইজ ফ্লোয়েম, মিনিং অফ ৰুটছ, টাইপছ অফ ৰুটছ ইত্যাদি। যেনে উদ্ভিদৰ ধাৰণা, উদ্ভিদৰ কাৰ্য, গছৰ গা বা কাণ্ডৰ অৰ্থ, জাইলেম বা সংবহন কলা কি, ফ্লোয়েম কি, গছৰ শিপাৰ অৰ্থ, গছৰ শিপাৰ প্ৰকাৰ ইত্যাদি। তাৰপিছত ইয়াত মই আকৌ ইনক্লুড কৰিছো স্পেচিয়েল ট্ৰি ফৰ চিটেড, চিটেড পৰীক্ষাৰ বাবে বিশেষ গছ গছনিবোৰ যেনে পিচাৰ প্লেণ্ট অৰ নেপেন্থিছ মেঘালয়, খেজুৰী ট্ৰি ৰাজস্থান, পানিয়ান ট্ৰি, চুন ফাৰ্মিং অৰ শিফটিং এগ্ৰিকালচাৰ নৰ্থ ইষ্ট, কনচেপ্ট অফ ডিজাৰ্ট ওক অষ্ট্ৰেলিয়া, মধুবাণী পেইণ্টিং বিহাৰ। মেঘালয়ত পোৱা মাংসভোজী উদ্ভিদ, ৰাজস্থানৰ খেজুৰী গছ, পট গছ, উত্তৰ পূৰ্বাঞ্চলৰ ঝুম খেতি, অষ্ট্ৰেলিয়াৰ মৰুভূমিত পোৱা ওক গছ, বিহাৰ ৰাজ্যৰ মধুবনী চিত্ৰকল্প। তাৰপিছত প্লেন্টছ কাম টু ইণ্ডিয়া ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ, টাইপছ অফ এগ্ৰিকালচাৰ, খাৰিফ ক্ৰপছ এণ্ড ৰবি ক্ৰপছ, ফেষ্টিভেল অফ ইণ্ডিয়া ৰিলেটেড টু এগ্ৰিকালচাৰ, হোৱাট ইজ ৰেড ডাটা বুক, ভাৰতত বিদেশৰ পৰা অহা বিভিন্ন ধৰণৰ উদ্ভিদ। তাৰপিছত কৃষিৰ প্ৰকাৰ, খাৰিফ খেতি আৰু ৰবি খেতি, ভাৰতত কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱ আৰু ৰেড ডাটা বুক মানে কি। তাৰপিছত চাব লাগিব দ্য ৰাইট টু ফৰেষ্ট এক্ট 2007, কনচেপ্ট অফ জংগল বাচাও আন্দোলন বাই সূৰ্যমণি, লটাৰী ফৰ ফাৰ্মিং মিজোৰাম, মিনিং অফ 1 tin অফ লেণ্ড মিজোৰাম, কনচেপ্ট অফ অনিয়ন ক্ৰপছ ইন কৰ্ণাটক, ষ্টেটছ অফ অনিয়ন ক্ৰপছ। ইয়াত চাব লাগিব বন সুৰক্ষা আইন 2007, সূৰ্যমণিৰ নেতৃত্বত হোৱা জংগল বাচাও আন্দোলন, মিজোৰামত খেতিৰ বাবে কৰা লটাৰী, মিজোৰামত 1 tin ভূমি বা 1 tin মাটিৰ অৰ্থ, কৰ্ণাটক ৰাজ্যত কৰা পিঁয়াজ খেতিৰ ধাৰণা, পিঁয়াজ খেতি কৰা বিভিন্ন স্তৰ ইত্যাদি। তাৰপিছত ইউনিট 2, আগৰখিনি আছিল ইউনিট 1, এতিয়া আহিছো ইউনিট 2, ফুড, খাদ্য, হু ব্ৰট ফুড টু আৱাৰ কাণ্ট্ৰি,
food item of India and their state, concept of cooking food, method of cooking food ইত্যাদি। যেনে আমাৰ দেশত খাদ্য কোনে আনিছিল, খাদ্য সামগ্ৰী আৰু ভাৰতৰ ৰাজ্যসমূহ, খাদ্য ৰন্ধাৰ ধাৰণা, খাদ্য ৰন্ধাৰ বিভিন্ন পদ্ধতি, স্টোৰী এ ষ্টমাছ উইথ এ উইন্ডো, ডক্টৰ বিমন, ডাক্তৰ বিমন্তৰ হিয়কীৰ সৈতে এটা পেটৰ কাহিনী, ফুড আইটেমছ টাইম টেকেন ফৰ ডাইজেষ্টিং, মিল্ক এণ্ড এগ। তাৰপিছত প্ৰিজাৰ্ভিং টেকনিক অফ ফুড, ডাক্তৰ বিমন্তৰ খিৰিকীৰ সৈতে এটা পেটৰ কাহিনী, আমাৰ পেটৰ ভিতৰত গাখীৰ আৰু কণী হজম হোৱাতে কিমান সময় লয়, খাদ্যক সংৰক্ষণ কৰি ৰখা বিভিন্ন কৌশল, এইবোৰৰ পৰা প্ৰশ্ন আহিছিল। তাৰপিছত মস্কিটো, মেলেৰিয়া মেডিচিন এণ্ড ৰনাল্ড ৰছ, এইটো ফুডৰ অন্তৰ্ভুক্ত হয়। যেনে টাইপছ অফ মস্কিটো, কনচেপ্ট অফ মেলেৰিয়া, মেডিচিন ফৰ মেলেৰিয়া, ৰল অফ ৰনাল্ড ৰছ ইন মেলেৰিয়া, কনচেপ্ট অফ ডেংগু, প্ৰটেক্টৰ অফ মস্কিটো, মহৰ প্ৰকাৰ, মহৰ পৰা কেনেকৈ মেলেৰিয়া হয়, মেলেৰিয়াৰ ঔষধ, মেলেৰিয়া ৰোগত ৰনাল্ড ৰছৰ ভূমিকা, ডেংগু জ্বৰৰ ধাৰণা, মহৰ পৰা ৰক্ষা পোৱাৰ বিভিন্ন উপায় বা কৌশল। কনচেপ্ট অফ এনিমিয়া, ভাইৰাছ, বেক্টেৰিয়া, ভিটামিন এণ্ড ভিটামিন ডিফিচিয়েঞ্চি, এনিমিয়া ভাইৰাছ, বেক্টেৰিয়া আৰু ভিটামিনৰ অভাৱত হোৱা বেমাৰ। ৰিজন অফ এনিমিয়া, ফ্লাই ডিজিজ, বেক্টেৰিয়েল ডিজিজ, ভাইৰাছ ডিজিজ, কনচেপ্ট অফ ভিটামিন এণ্ড ইটছ টাইপছ, ভিটামিন ডিজিজ, ভিটামিন ডিফিচিয়েঞ্চি ইত্যাদি। যেনে এনিমিয়া কি, এনিমিয়াৰ কাৰণ আৰু এনিমিয়াৰ ঔষধ, মাখিৰ পৰা হোৱা বিভিন্ন বেমাৰ, বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ, ভাইৰাছৰ পৰা হোৱা বেমাৰ, ভিটামিনৰ অভাৱত হোৱা বেমাৰ আৰু ভিটামিনৰ ধাৰণা আৰু প্ৰকাৰ। ইউনিট 3 ৱাটাৰ, পানী, কনচেপ্ট এণ্ড টাইপছ অফ ৱাটাৰ, ফ্ৰেছ ৱাটাৰ এণ্ড সল্টি ৱাটাৰ, ডেন্সিটি অফ ৱাটাৰ, হোৱাট ইজ ডেড সি, থ্ৰু দ্য আইজ অফ আলবিৰুনি, হু ইজ আলবিৰুনি, ডেছক্ৰিপশ্যন অফ আলবিৰুনি, কনচেপ্ট অফ ইভাপোৰেশ্যন, টেম্পাৰেচাৰ, সাৰফেস এৰিয়া এণ্ড হিউমিডিটি। পানীৰ ধাৰণা আৰু প্ৰকাৰ, লুণীয়া আৰু অলুণীয়া পানীৰ অৰ্থ, পানীৰ ঘনত্ব, মৃত্যু সাগৰ কি, আলবিৰুনি কোন, ভাৰতৰ বিষয়ে আলবিৰুনিৰ বৰ্ণনা মানে কি লিখিছিল, বাষ্পীকৰণ, উষ্ণতা, পৃষ্ঠকালি আৰু আৰ্দ্ৰতাৰ অৰ্থ। এই যিটো বাষ্পীকৰণ, উষ্ণতা, পৃষ্ঠকালি আৰু আৰ্দ্ৰতা, ইয়াৰ পৰা অনলাইন পৰীক্ষাত বাৰে বাৰে প্ৰশ্ন আহিছিল। কনচেপ্ট অফ লেক, পন, জহাজ এণ্ড ষ্টেবৱেল, বিশেষকৈ ৰাজস্থানৰ লগত জড়িত। চিপকো মুভমেণ্ট 1970, এপিকো মুভমেণ্ট 1983, নৰ্মদা বাচাও মুভমেণ্ট 1989, মহাত্মা গান্ধীৰ দাণ্ডি মাৰ্চ 1930, ভীমসং পঞ্চায়ত অৰ চিলড্ৰেন পঞ্চায়ত, হোৱাট ইজ তৰুণ ভাৰত চং, ৰাজস্থানৰ হ্ৰদ, পুখুৰী, জহাজ, বাউৰী বা খলপীয়া কুৱাৰ অৰ্থ, চিপকো আন্দোলন 1970, এপিকো আন্দোলন 1983, নৰ্মদা বাচাও আন্দোলন 1989, দাণ্ডি যাত্ৰা 1930, ভীমসং পঞ্চায়ত বা শিশু পঞ্চায়ত কি, তৰুণ ভাৰত সংঘ কি। ইউনিট 5 শেল্টাৰ, স্পেচিয়েল হাউচ ফৰ চিটেড, চিটেড পৰীক্ষাৰ বাবে বিশেষ ঘৰ, হাউচ অফ আসাম, হাউচ অফ ৰাজস্থান, হাউচ অফ মানালী, হাউচ অফ লাডাখ, হাউচ অফ চাংথাং, হাউচ অফ জম্মু এণ্ড কাশ্মীৰ, হাউচ অফ ইগলো। অসমৰ ঘৰ, ৰাজস্থানৰ ঘৰ, মানালীৰ ঘৰ, লাডাখৰ ঘৰ, চাংথাঙৰ ঘৰ, চাংথাং মানে লাডাখৰ। তাৰপিছত জম্মু আৰু কাশ্মীৰৰ ঘৰ, এক্সিমৰ মানুহে বৰফে সজা ঘৰ ইত্যাদিৰ পৰা প্ৰশ্ন আহিছিল। তাৰপিছত ট্ৰেভেল, ইউনিট 5 ট্ৰেভেল, স্পেচিয়েল পাৰ্চন ফৰ চিটেড, চিটেড পৰীক্ষাৰ বাবে বিশেষ ব্যক্তিসকল, লুইচ বেৰেলি, বেৰেলি স্কেল চিষ্টেম, কেৰেগৰ মেণ্ডেল এক্সপেৰিমেণ্ট উইথ পি প্লেন, কনচেপ্ট অফ ভেলক্ৰো, ডিসকভাৰ বাই জৰ্জ মিষ্ট্ৰেল ইন 1948, কনচেপ্ট অফ ব্ল'হট এণ্ড ব্ল'কৰ্ড বাই জাকিৰ হুছেইন, নীল আৰ্মষ্ট্ৰং, লুইচ বেৰেলিৰ বেৰেল লিপি, কেৰেগৰ মেণ্ডেলৰ মটৰ মাহ গছৰ পৰীক্ষা, 1948 চনত জৰ্জ মিষ্ট্ৰেলৰ দ্বাৰা আৱিষ্কাৰ কৰা ভেলক্ৰোৰ ধাৰণা, জাকিৰ হুছেইনৰ গৰম বতাহ আৰু ঠাণ্ডা বতাহৰ ধাৰণা আৰু নীল আৰ্মষ্ট্ৰং।
এবার যদি চাও চিটাপান আমেজিং জার্নি ফ্রম কেরালা টু ইউএই আবু ধাবি ল্যান্ড ক্যাপিটাল ল্যাঙ্গুয়েজ নর্থ কয়েন পেট্রোল ওয়াটার এন্ড ট্রি অফ আবু ধাবি স্টেট অফ কেরালা ল্যাঙ্গুয়েজ স্পাইস ট্রি ফ্রুইট ফ্লাওয়ার্স ট্রান্সপোর্ট ইটিসি করব জানি আমেজিং জাৰ্ণি টু হিমালয় এইটোৰ পৰা যোৱাবাৰ প্ৰশ্ন অহা দেখা গৈছে কেৰালাৰ পৰা আবু ধাবিলৈ চিতাপন্নৰ আশ্চৰ্যজনক যাত্ৰা আবু ধাবিৰ মাটি ৰাজধানী ভাষা টকা মুদ্ৰা পেট্ৰল আৰু তেল পানী গছ-গছনি ইত্যাদি কেৰালা ৰাজ্যৰ ভাষা মছলা গছ-গছনি ফল ফুল আৰু পৰিবহণ লগতে মালায়ালাম ভাষাত কাক কি বুলি মতা হয় ইয়াৰ পৰা প্ৰশ্ন আহিছিল আৰু লগতে করব জাৰ্ণিৰ হিমালয়লৈ আশ্চৰ্যজনক যাত্ৰা তাৰপিছত স্পেচিয়েল ওমেন্স ফৰ সিটেট পৰীক্ষাৰ বাবে বিশেষ মহিলাসকল অনিতা কুশৱাহা বিহাৰ সূৰ্যমণি ঝাৰখণ্ড কৰ্ণম মহেশ্বৰী অন্ধ্ৰপ্ৰদেশ পচেন্দ্ৰী পাল উত্তৰাখণ্ড ওয়াহিদা পিৰিজম জম্মু এণ্ড কাশ্মীৰ সুনিতা উইলিয়ামছ এণ্ড কল্পনা চাওলা বিহাৰৰ অনিতা কুশৱাহা ঝাৰখণ্ডৰ সূৰ্যমণি অন্ধ্ৰপ্ৰদেশৰ কৰ্ণম মহেশ্বৰী উত্তৰাখণ্ডৰ বসুন্ধৰী পাল জম্মু আৰু কাশ্মীৰৰ ওয়াহিদা পিৰিজম সুনিতা উইলিয়ামছ আৰু কল্পনা চাওলা ইয়াৰ পৰা প্ৰশ্ন আহিছিল তাৰপিছত ইউনিট 6 কনস্টিটিউশনাল প্রভিজন রিলেটিং টু এনভায়রনমেন্ট প্রটেক্টেড ইন ইন্ডিয়া ভারতত পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় সাংবিধানিক ব্যৱস্থা দ্য ওয়াইল্ড লাইফ প্রটেকশন এক্ট 1972 দ্য ফরেস্ট কনজার্ভিং এক্ট 1980 দ্য ওয়াটার প্রিভেনশন এন্ড কন্ট্রোল অফ পলিউশন এক্ট 1981 দ্য এয়ার প্রিভেনশন এন্ড কন্ট্রোল অফ পলিউশন এক্ট 1981 দ্য এনভায়রনমেন্ট প্রটেকশন এক্ট 1986 আৰু লগতে ইম্পৰ্টেণ্ট ন্যাশনাল পার্ক অফ ইন্ডিয়া বন্যপ্ৰাণী সুৰক্ষা আইন 1972 বন সংৰক্ষণ আইন 1980 জল আৰু নিবাৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1981 বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন 1981 পৰিৱেশ সুৰক্ষা আইন 1986 আৰু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 48 আৰু 51 ক আৰু লগতে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান যেনে অসমৰ উত্তৰাখণ্ডৰ গুজৰাটৰ ইয়াৰ পৰা প্ৰশ্ন আহিছিল সাম ইম্পৰ্টেণ্ট আসপেক্ট অফ ইভিএছ পৰিৱেশ অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ ইয়াত চাব লাগিব ইম্পৰ্টেণ্ট ডে কলকাতা ফৰ্ট ইম্পৰ্টেণ্ট ট্ৰান্সপৰ্ট অফ ইণ্ডিয়া যেনে ট্ৰলি ভল্লাম পেম্ব ব্ৰিজ অসমৰ তাৰপিছত কনচেপ্ট অফ মাউণ্ট এভাৰেষ্ট কনচেপ্ট অফ হিমালয় মাউণ্টেইন ৱৰ্ল্ড ফেমাছ পশমিনাৰ শাল যেনে পৰিৱেশ সম্বন্ধীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিৱস যেনে বিশ্ব জল দিৱস পৰিৱেশ দিৱস ইয়াৰ পৰা প্ৰশ্ন আহে কলকাতা দুৰ্গ বিদ্যালয়লৈ যাবৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ যান বাহন যেনে ৰছী ভল্লাম আৰু অসমৰ ৰছী তাৰপিছত বাঁহৰ দলং ৰছী আৰু বাঁহৰ দলং ইত্যাদি কলকাতা দুৰ্গ ধাৰণা এইখিনি ক'লোৱে মাউণ্ট এভাৰেষ্টৰ ধাৰণা হিমালয় পৰ্বতমালাৰ ধাৰণা পৃথিৱীৰ প্ৰখ্যাত পশমিনা শাল ইয়াৰ পৰা প্ৰশ্ন আহিছিল লগতে ইম্পৰ্টেণ্ট ষ্টেট এণ্ড দেয়াৰ কেৰেক্টাৰিষ্টিক্স ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্য আৰু সিহঁতৰ বৈশিষ্ট্য যেনে ট্ৰাইবছ লেংগুৱেজ ট্ৰি ফুড অইল স্পাইচ ফেষ্টিভেল ডান্স ড্ৰেছ এণ্ড আৰ্ট এণ্ড কালচাৰ সম্প্ৰদায় ভাষা গছ-গছনি খাদ্য তেল মছলা নৃত্য উৎসৱ সাজপাৰ কলা আৰু সংস্কৃতি ইত্যাদি এইখিনি বিভিন্ন ৰাজ্য চাব লাগিব লগতে মেপ এণ্ড ট্ৰেইন মানচিত্ৰ আৰু ৰেলগাড়ী কনচেপ্ট অফ মেপ টাইপছ চিম্বল এণ্ড ডাইৰেকশ্যন লগতে উইথ ৰেচপেক্ট টু দ্য লোকেশ্যন অফ এনেধৰণৰ প্ৰশ্ন আহে চিটেটত মেপ ৰিলেটেড মেথ যেনে টাইমছ এণ্ড ডিষ্টেঞ্চ কনচেপ্ট অফ ট্ৰেইন টিকেট ট্ৰেইন ৰিলেটেড মেথছ মানচিত্ৰৰ ধাৰণা প্ৰকাৰ আৰু চিহ্ন লগতে দিশ আৰু যিটো কৈছো উইথ ৰেচপেক্ট টু দ্য লোকেশ্যন অফ থাকিব তাতে থাকিব স্কুল আপোনাৰ স্কুল আপুনি ক'ত আপোনাৰ ঘৰ ক'ত আপোনাৰ ৰাজ্য ক'ত এনেদৰে মেপত চাই উলিয়াব লাগিব মানচিত্ৰ সম্পৰ্কীয় প্ৰশ্ন সময় আৰু গতি ৰেলৰ টিকটৰ ধাৰণা ৰেলগাড়ী সম্পৰ্কীয় গণিতৰ প্ৰশ্ন ইত্যাদি এতিয়া আহিছো
পৰিৱেশ অধ্যয়নৰ শিক্ষণ বিজ্ঞান EVS পেডাগজি মুঠ নম্বৰ থাকিব 15 ইউনিট 1 কনসেপ্ট অফ EVS টিচিং পৰিৱেশ শিক্ষণৰ ধাৰণা কনসেপ্ট অফ EVS according to NCF 1975 concept of EVS according to NCF 2005 curriculum of EVS according to NCF 1975 curriculum of EVS according to NCF 2005 NCF 1975 মতে পৰিৱেশ অধ্যয়নৰ ধাৰণা NCF 2005 মতে পৰিৱেশ অধ্যয়নৰ ধাৰণা NCF 1975 মতে পৰিৱেশ অধ্যয়নৰ পাঠ্যক্ৰম কেনেদৰে হ'ব লাগে NCF 2005 মতে পৰিৱেশ অধ্যয়নৰ পাঠ্যক্ৰম কেনে হ'ব লাগে এইখিনি পঢ়িব লাগিব ইউনিট 2 মেথড অফ EVS পৰিৱেশ শিক্ষণৰ বিভিন্ন পদ্ধতি যেনে অবজাৰভেশ্যন মেথড ফিল্ড ট্ৰিপ অৰ ফিল্ড ভিজিট ৰল প্লে প্ৰজেক্ট ৱৰ্ক গ্ৰুপ ৱৰ্ক ষ্টৰী টেলিং হিউৰিষ্টিক মেথড পৰ্যবেক্ষণ বা নিৰীক্ষণ পদ্ধতি ক্ষেত্ৰ ভ্ৰমণ চৰিত্ৰৰ ৰূপায়ণৰ খেল বা নাটক প্ৰকল্প কাৰ্য দলীয় কাৰ্য কাহিনী গঠন প্ৰয়াস প্ৰমাদ পদ্ধতি মানে হিউৰিষ্টিক মেথড ইয়াৰ পৰা বহুত প্ৰশ্ন আহিছিল লগতে ইন্টাৰভিউ ডিস্কভাৰী মেথড প্ৰবলেম সলভিং মেথড আৰ্ট ইণ্টিগ্ৰেটেড লাৰ্নিং সাৰ্ভে এণ্ড এক্সপেৰিমেণ্ট ইণ্টাৰেক্টিভ এণ্ড পাৰ্টিচিপেটৰী মেথড পিয়াৰ গ্ৰুপ লাৰ্নিং যেনে সাক্ষাৎকাৰ আৱেশিক পদ্ধতি সমীক্ষা সমাধান পদ্ধতি কলা সংহত শিক্ষণ জৰীপ আৰু প্ৰমাণীকৰণ আন্তঃক্ৰিয়া আৰু অংশগ্ৰহণ পদ্ধতি সতীৰ্থ দলগত শিক্ষণ ইত্যাদি এইখিনি হৈছে EVSৰ মেথড তাৰপিছত ইউনিট 2 প্ৰচেছ স্কিল অৰ ইণ্ডিকেটৰ্ছ অফ EVS লাৰ্নিং পৰিৱেশ অধ্যয়ন শিক্ষণৰ প্ৰক্ৰিয়া কৌশল বা সূচক যিটো প্ৰচেছ স্কিল হয় যেনে অবজাৰভেশ্যন এণ্ড ৰেকৰ্ডিং ডিছকাশ্যন এক্সপ্লেনেশ্যন ক্লাছিফিকেশ্যন কুৱেশ্যনিং এনালাইচিছ এক্সপেৰিমেণ্টেশ্যন তাৰপিছত কনচাৰ্ণ ফৰ জাষ্টিছ এণ্ড ইকুৱেলিটি কোঅপাৰেশ্যন নিৰীক্ষণ আৰু প্ৰতিবেদন আলোচনা ব্যক্ত কৰা ব্যাখ্যা কৰা বৰ্গীকৰণ বা শ্ৰেণীকৰণ প্ৰশ্ন কৰা বিশ্লেষণ প্ৰমাণীকৰণ সমতা আৰু ন্যায়ৰ প্ৰযোজ্যতা আৰু সহযোগিতা ইয়াৰ পৰা EVSত 3-4টা প্ৰশ্ন আহিবই ইউনিট 4 ৰিচাৰ্চ অফ লাৰ্নিং ইন EVS পৰিৱেশ অধ্যয়নৰ বিভিন্ন সম্পদসমূহ meaning of community resource what is institutional resource what is media resource what is ICT resource মানে information and communication technology what is human resource যেনে সম্প্ৰদায়ৰ অৰ্থ প্ৰতিষ্ঠানিক সম্পদবোৰ কি কি গণমাধ্যমৰ সম্পদবোৰ কি কি তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্পদবোৰ কি কি মানুহৰ দ্বাৰা নিৰ্মিত সম্পদবোৰ কি কি ইত্যাদি এইখিনি হৈছে ৰিসোৰ্স ইউনিট 5 ইম্পৰ্টেন্ট আসপেক্ট অফ EVS পৰিৱেশ শিক্ষাৰ গুৰুত্বপূৰ্ণ দিশ প্ৰিন্সিপলছ অফ EVS লাৰ্নিং ৰল অফ টিচাৰ ইন EVS কাৰিকুলাম অফ EVS টেক্সটবুক অফ EVS টিচিং লাৰ্নিং মেটেৰিয়েল অফ EVS পৰিৱেশ শিক্ষণৰ নীতি পৰিৱেশ শিক্ষণৰ শিক্ষকৰ ভূমিকা পৰিৱেশ অধ্যয়নৰ পাঠ্যক্ৰম পৰিৱেশ অধ্যয়নৰ পাঠ্যপুথি তাৰপিছত পৰিৱেশ অধ্যয়নৰ বিভিন্ন শিক্ষণ সামগ্ৰী TLM ইউনিট 6 কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভ্যালুয়েশন ইয়াক মান নিৰূপণ বুলিও কোৱা হয় আৰু এছেছমেন্ট বুলিও কোৱা হয় অবিৰত আৰু সামগ্ৰিক মূল্যায়ন ফৰ্মেটিভ এছেছমেন্ট সামেটিভ এছেছমেন্ট এছেছমেন্ট ফৰ লাৰ্নিং এছেছমেন্ট অফ লাৰ্নিং এছেছমেন্ট এজ লাৰ্নিং সেলফ এছেছমেন্ট পিয়াৰ এছেছমেন্ট গঠনীয় মান নিৰূপণ সংক্ষেপীয় মান নিৰূপণ শিক্ষণৰ কাৰণে মান নিৰূপণ শিক্ষণৰ মান নিৰূপণ শিক্ষণ হিচাপে মান নিৰূপণ আত্মমূল্যায়ন আৰু সহপাঠী মূল্যায়ন বা মূল্যাঙ্কন তাৰপিছত টুলস অফ এছেছমেন্ট মান নিৰূপণৰ কৌশল পোৰ্টফোলিও এনেক্ডোটাল ৰেকৰ্ড ৰুব্ৰিক পিয়াৰ ৰেটিং অবজাৰভেশ্যন কেছ ষ্টাডি ৰেকৰ্ডছ এণ্ড ৰেজিষ্টাৰ প্ৰভাইডিং ফিডবেক মান নিৰূপণৰ কৌশলসমূহ হৈছে পোৰ্টফোলিও উপেক্ষামূলক প্ৰতিবেদন ৰুব্ৰিক সমন্বয় বিচাৰ নিৰীক্ষণ ঘটনা বিৱৰণ নথিপত্ৰ আৰু বহি প্ৰতিপুষ্টি প্ৰদান এই যিটো নথিপত্ৰ আৰু বহি 2024 চনৰে এই ডিসেম্বৰ মাহত এই প্ৰশ্নটো আহিছিল ৰেকৰ্ড এণ্ড ৰেজিষ্টাৰ লগতে সকলো বিষয়ৰ পুৰণি প্ৰশ্ন কাকত
2021, 2022, 2023 আৰু 2024 যিখিনি অফলাইনৰ প্ৰশ্ন আহিছিল সেইখিনি চাব লাগিব। তাৰপিছত 2021, 22, 23 গোটেইকেইখন অনলাইনৰ প্ৰশ্ন। আপোনালোকে অনলাইনৰ প্ৰশ্নখিনি বিশেষকৈ চাবই লাগিব, কিয়নো বহুত প্ৰশ্ন ৰিপিট হয়। গোটেইকেইটা বিষয়ৰ সম্পূৰ্ণ চিলেবাছ আলোচনা কৰা সম্পূৰ্ণ হোৱাৰ লগে লগেই পৰৱৰ্তী সময়ত এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰা হ'ব গোটেইকেইটা বিষয়ৰ কণ্টেণ্ট প্লাছ EVS, কণ্টেণ্ট প্লাছ পেডাগজি অসমীয়া আৰু ইংৰাজী ভাষাত। ধন্যবাদ। জয় অসম।